পৃথিৱী কাৰো লগত নযায়। কৃষ্ণ দেউতা কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ আমাৰ আজন্মৰ সেৱাৰ থলী নামামৃত আমাৰ জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই সমস্ত আমি আপোনালোক সবার ওচৰলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো। আজি আমি মহাপুৰুষ কৃপালু গুৰুজনে প্ৰথম ৰচনা কৰা কাব্যভাগী আমি আৰম্ভ কৰিছিলো আৰু তাৰ কিয়দাংশ গ'ল। ইতিমধ্যে আজি 98 পদৰ পৰা আৰম্ভ কৰা হৈছে। হৰিচন্দ্ৰ ৰজাই বিশ্বামিত্ৰ ঋষিয়ে তেওঁৰ পৰা দান ললে আৰু তেওঁ দান দিম বুলি হৰিচন্দ্ৰই প্ৰতিজ্ঞাবদ্ধ হল আৰু হোৱাৰ পিছত এতিয়া বিশ্বামিত্ৰই তেওঁক যিমানখিনি তাৰমানে বিচাৰিছে তাক দিবলৈ প্ৰস্তুত হৈছে আৰু কৈছে যে তোমাৰ নিচিনা এগৰাকী ঋষিক মই দান দিবলৈ পাম, এইটো মোৰ বৰ ভাগ্যৰ কথা হ'ব। এই বুলি তেওঁৰ উপৰি পুৰুষৰ ৰজাসকলৰ মহিমাৰ কথা কৈছে। কহি গল দিলীপ সাগৰ ভগীৰথ, যে এই উদাহৰণটো যে দান দিব লাগে, এই উদাহৰণটো সগৰ বলি আৰু পৃথু আদি ৰজাসকলে এয়া উদাহৰণ দেখুৱাই থৈ গৈছে যে মই হেনো নিপতি কতেক হৈল ঠাই, যে মোৰ নিচিনা কত ৰজা আজি সংসাৰৰ পৰা তাৰমানে কোনো চিৰস্থায়ী নহয়, সকলো শেষ হৈ গৈছে আৰু অসাৰ পৃথিৱী কাৰো লগত নযায়। যিমানেই পৃথিৱীৰ অধীশ্বৰ নহওঁ লাগে, এই সকলোখিনি ইয়াতেই থাকি যাব, কোনো লগত নাযায়। গতিকে এয়া এজন মহান ৰজা, যিজনৰ মনৰ ভাৱ এয়া, যিজনে পৰমাৰ্থিক জ্ঞান তেওঁৰ আছে যে আমাৰ লগত যিমানেই ঐশ্বৰ্য বিভূতি লাগে আমি অৰ্জন নকৰোঁ, এইবোৰ অসাৰ লগত কোনো নাযায়, অৰ্থাৎ আত্মাৰ লগত নাযায়। এইটো হ'ল পৰমাৰ্থ জ্ঞান। আৰু সেইকাৰণে তেওঁ কৈছে যে মোৰ দৰে কিমান ৰজা, মোতকৈ ডাঙৰ ডাঙৰ ৰজা, সেইবোৰ আজি নাইকিয়া হৈ গৈছে। সকলোৱে সেই ৰাজ্য, সেই ঐশ্বৰ্য, সেইবোৰ ৰাজভঁৰাল, সেইবোৰ তাতে থাকি গৈছে, অকলে গুচি গৈছে সকলো। গতিকে ইমান সুন্দৰকৈ তেওঁ এই কথাটো উপলব্ধি কৰিছে। কৃষ্ণ ৰাম আপুনি কৰিব আজি
এই ৰাম এহি বুলি হাতে লয়া তিলকু সদল দিলু ঋষি সসাগৰা পৃথিৱী মণ্ডল কৃষ্ণ কৃষ্ণ ইমান সুন্দৰ ত্যাগী আপুনি কৰিব আজি আকৌ পৰিত্যাগ মোৰ যিমান ৰাজ্য ধন যি য'ত আছিলে মই নিজে আজি ত্যাগ কৰিম মহাপুণ্য কৰিব কৃষ্ণ 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 আপুনি কৰিব আজি আকৌ পৰিত্যাগ মহাদান্য পুণ্য মৃত্যু লয়া কৃষ্ণ কৃষ্ণ মহা দান পুণ্য মৃত্যু ভৰিলে দেয় লাগ যদি মই এই সমস্ত দান কৰো তেতিয়াহ'লে মই মৃত্যু হলেও এই দানৰ যি পুণ্য মহাপুণ্য মোৰ লগত থাকিব এই ওপৰত যে কৈ আহিলে যিমান ঐশ্বৰ্য বিভূতি এইবোৰ কাৰো লগত নেযায় গতিকে মই আজি সেইবোৰ সকলো ত্যাগ কৰি দান দিম আৰু দানৰ ফলত মোৰ যি পুণ্য হ'ব সেই পুণ্য মোৰ লগত থাকিব কৃষ্ণ এই বুলি হাতে লৈয়া তিলকু সজল তিলকুশ এয়া লৈ হাতত ললে আৰু লৈ পেলাই তেওঁ কলে দিলো ঋষি সসাগৰা পৃথিৱী মণ্ডল অৰ্থাৎ সাগৰ পৰ্যন্ত মোৰ যিমান ৰাজ্য আছিলে মই সকলো তোমাক দান দিলো এই বুলি তেওঁ দান দি দিলে কৃষ্ণ এই ৰাম একেবাৰে বোলো মোৰ যতয় অধিকাৰ আজি ধৰি ভৈল সবে সৰ্বস্ব তোমাৰ এই ৰাম সৰ সবদনে ৰাজা বুলি আহি বাণী ঋষিৰ হাতত উৎসৰ্গীয়া দিলা পানী কৃষ্ণ 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 হয় কি কৈছে একেবাৰে বোলো মোৰ যত অধিকাৰ মই একেষাৰে কৈছো মোৰ যিমানবোৰ অধিকাৰ আছিলে আজি ধৰি ভৈল সবে সৰ্বস্ব তোমাৰ মোৰ সৰ্বস্ব মোৰ অধিকাৰত থকা আজিৰ পৰা তোমাৰ হৈ গল হৰি সবদনে ৰাজা বুলি আহিবানি ঋষিৰ হাতত উৎসৰ্গীয়া দিলা পানী আনন্দ মনেৰে হাঁহি হাঁহি তেওঁ ঋষিৰ হাতত উৎসৰ্গা কৰি পানী দি দিলে আৰু দি সৰ্বস্ব তেওঁ দি দিলে কৃষ্ণ ৰাম বিশ্বমিত্ৰ বুলন্ত সমস্ত পাইলো দান পৃথিৱী আমাৰ ভৈল বুসুজ প্ৰমাণ এই ৰাম যেবে তই অকপতে দিলি মহাৰাই গুচি মোৰ ৰাজ্যৰ অন্যত্ৰ লৈ উঠাই এতিয়া বিশ্বামিত্ৰক কলে ঠিক আছে মই সকলো তোৰ দান মই পালো আৰু এতিয়া কৈছে যে যেবে তই অকপতে দিলি মহাৰাই তই যদি মোক অকপতে এই দানটো দিছ তেতিয়াহ'লে গুচি মোৰ ৰাজ্যৰ অন্যত্ৰ লৈ উঠাই তই মোক এই গোটেই দি দিলি গোটেই সসাগৰ পৃথিৱী দিলি আৰু মই সেয়া
পাই গলো পৃথিৱীখন মোৰ কাৰণে একেবাৰে তোৰ অধিকাৰৰ পৃথিৱীখন মোৰ কাৰণে গৰু খোজৰ পানীৰ দৰেহে হ'ল তাৰমানে গোখোজৰ সমানহে হ'ল মই সকলো দান পালো আৰু তই যদি অকপতে দিছ তেতিয়াহ'লে মোৰ ৰাজ্যৰ পৰা অন্যত্ৰ লৈও ঠাই তই মোৰ ৰাজ্যৰ পৰা এতিয়া গুচি যা মোক এইখিনি দিলি গতিকে এয়া মোৰ হ'ল এতিয়া মই কৈছো তই মোৰ ইয়াৰ পৰা আঁতৰ হৈ যা কৃষ্ণ হে ৰাম তোক লাগ পাইলে মোক নাখাটিবে প্ৰজা ঐ তো শুনি আছ এক পাতে দুই ৰাজা ৰাম আপোনাৰ পুত্ৰ পত্নী লয়া মহাৰাজ কেৱল শৰীৰে এটি ক্ষণে হুৱাবা কৃষ্ণ তই যদি মোক অকপতে দিছ তেতিয়াহ'লে মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যা কাৰণ তই যদি থাক তেতিয়াহ'লে মোক দিয়া ৰাজ্যত একেখন ৰাজ্যত দুজন ৰজা কোনে মানি ল'ব তোক যেতিয়া পাব তই থাকিলে তেতিয়া এওঁলোকে মোক তাৰমানে ৰজা বুলি স্বীকাৰ নকৰিব প্ৰজাসকলে মোক প্ৰজাই নামানিব তয়ো যদি থাক কৈতো শুনি আছ এক পাতে দুই ৰাজা এই এখন দেশতে দুজন ৰজা তইতো সকলো মোক দি দিলি গতিকে ক'ত এখন সিংহাসনত দুজন ৰজা ক'ত থকা শুনিছ গতিকে মোৰ ৰাজ্য হ'ল তই মোৰ ইয়াত থাকিব নোৱাৰ আৰু কৃষ্ণ আৰু আপোনাৰো পুত্ৰ পত্নী লয়া মহাৰাজ তোৰ নিজৰ পুত্ৰ আৰু পত্নীক লৈ কেৱল শৰীৰে এটিক্ষণে হোৱাবাজ যে তই অকল তোৰ দেহটোহে যাব আৰু দেহৰ লগত তই পিন্ধি থকা কাপোৰখনহে যাব তাৰ বাহিৰে কোনো অলংকাৰ আভৰণ আদিও তোৰ লগত যাব নোৱাৰিব যে এই সকলো ত্যাগ কৰি মাত্ৰ তোৰ পুত্ৰ আৰু পত্নীক লগত লৈ তই নগৰৰ পৰা বাহিৰ হৈ যা কৃষ্ণ আরে নিকটি বুলন্ত ঋষি যায়ো কনগৰ তুমি আজি ভৈলাই অভিনৱ নৰেশ্বৰ ৰাম শিৰত ধৰিব আজি তোমাৰ আনে পুত্ৰ ভাৰ্যা সহিতে ত্যাজিব আজি দে কৃষ্ণ কৃষ্ণ মাধৱ এয়া এইজন মহান ৰজাৰ চৰিত্ৰ মহাপুৰুষে আমাৰ কাৰণে অংকিত কৰি থৈ গৈছে নিপতি বলন্ত ঋষি যাওক নগৰ হে ঋষি আপুনি নগৰলৈ যাওক তুমি আজি ভৈলা অভিনৱ নৰেশ্বৰ আজিৰ পৰা তুমি নতুন ৰজা হলা শিৰত ধৰিব আজি তোমাৰ আদেশ আজিৰ পৰা মই তোমাৰ প্ৰজা হৈ গলো তুমি ৰজা হলা গতিকে আজিৰ পৰা মই তোমাৰ আদেশ পালন কৰিম পুত্ৰ ভাৰ্যা সহিতে তেজিব আজি দেশ মই পুত্ৰ ভাৰ্যা লগত লৈ আজি এই দেশ ত্যাগ কৰিম কৃষ্ণ এৰাম এহি হৌক বুলি ঋষি চালিলন্ত গাঁও পাছত নিপতি চলি যান্ত ভূমি পা ৰাম গুচিল প্ৰতাপ ৰাজ্য শ্ৰী ভৈলহীন বাঘৰ আগত যেন সংকীৰ্ত হৰিণ কৃষ্ণ আৰু এতিয়া এওঁ বিশ্ব
বিশ্বামিত্ৰই কৈছে ঠিক আছে সি হ'ব বুলি সি চালিলন্ত গাঁও ইতিমধ্যে তেওঁ উঠিলে আৰু পাছত নিপতি চলি যান্ত ভূমি পাওঁ আৰু ৰজাই ভূমি পাৱে তেওঁৰ লগত চলি গৈছে খোজকাঢ়ি গৈ আছে আৰু গুচিল ভূমি পাৱ গুচিল প্ৰতাপ ৰাজা শ্ৰী ভৈলাহীন এই সহাগৰা ৰাজ্যখনৰ অধিকাৰী হৈ আজি তেওঁ খোজকাঢ়ি গৈছে আৰু ভূমি পাৱে গৈছে তেওঁৰ প্ৰতাপ নাইকিয়া হৈ গ'ল তেওঁৰ শ্ৰী হানিহীন হৈ গ'ল আৰু তেওঁ যেন বাঘৰ আগত এটা সংকিত ভয়াতুৰ হৰিণৰ দৰে হৈ পৰিলে অৰ্থাৎ তেওঁ যেতিয়া বাক্যত বন্দী হ'ল হৰিশ্চন্দ্ৰই এই কথাটো কল্পনাই কৰা নাছিলে যে তেওঁ ৰাজ হৈ যজ্ঞৰ দক্ষিণা বিচাৰিছে কিমান দক্ষিণা নিব মোৰ ইমান ৰাজ ভঁৰাল আছে গতিকে তেওঁনো কিমান নিব গতিকে তেওঁ একেবাৰে মুক্ত হস্তে ঋষিৰ মনোবাঞ্ছা পূৰ্ণ কৰি মই দান দিম এই বুলি তেওঁ হৃদয়ত মহা আনন্দ যে একো নাযায় লগত এই দানৰ পুণ্যখিনি লৈ মই গুচি যাম এনেকুৱা ভাৱ লৈ তেওঁ দান দি দিলে এতিয়া দান দি তেওঁ অনুতপ্ত হোৱা নাই আজি আমাৰ হলে কি হ'লহেঁতেন ইমান খন্তেকতে সহাগৰা ৰাজ্য তেওঁ হেৰুৱাই পেলাইছে আমাৰ মনটো কেনেকুৱা লাগিলহেঁতেন কিন্তু তেওঁ ৰাজ্য ধন এইবোৰ ললে দিলে তাতো তেওঁ দুখ কৰা নাই সম্পত্তি হেৰুৱাৰ কাৰণে দুখ কৰা নাই যে আৰু যদি তেওঁ কিবা বিচাৰে তেতিয়াহ'লে মই কি দিম এনেকুৱা এটা ভাৱহে মনলৈ আহিছে অনুতপ্ত হোৱা নাই ইমান ভোগত থকা ৰজাজন আজি ভিক্ষাৰী হৈ গৈছে তথাপিতো অনুতাপ নাই মোহ নাই আৰু আমি হলে কি কৰিলোহেঁতেন আমি শোক মহা পংকত নিমগ্ন হৈ গলোহেঁতেন কিন্তু এইজন ৰজা তেওঁ ক'ব এতিয়া কিবা এটা কি কয় আমি শুনোচোন কৃষ্ণ 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 হে ৰাম আজি ধৰি আমাৰ অনুহিকাই অধিকাৰ তেজিয়া ঋষিক দিলো যত ৰাজ্য ভাৰ ৰাম ঋষিত কৰিও সেৱা মোত এৰিয়া ৰাজ্য কছাৰী আজি কৰিব প্ৰবাস তেওঁ প্ৰজাসকলক কৈছে যে মই আজিৰ পৰা মোৰ অধিকাৰ নাই এই ৰাজ্যত মই সকলো অধিকাৰ ত্যাগ কৰি ঋষিক আজি এই ৰাজ্যৰ সমস্ত ভাৰ অৰ্পণ কৰি দিলো এতিয়া ঋষিত কৰিও খোৱা মোত এৰি আস তোমালোকে মোৰ কাৰণে আশা এৰি দিয়া আৰু মোক যি সেৱা কৰিছিলা সেই সেৱা মোতকৈ অধিক এই ঋষিক কৰিবা কৃষ্ণ এৰিয়া ৰাজ্য কছাৰীয়া আজি কৰিব প্ৰবাস মই আজি ৰাজ্য এৰি প্ৰবাসলৈ গুচি যাম অৰ্থাৎ অন্য ঠাইলৈ অন্য দেশলৈ মই গুচি যাম ইয়াত আৰু নাথাকো মই ইয়াত দান দিলো ঋষিক গতিকে আজিৰ পৰা ঋষিহে এই ৰাজ্যৰ অধিকাৰী কৃষ্ণ হে ৰাম কৰ্ম যেন ভৈলা মোক নপাৰি
এয়া তেওঁ কৈছে প্ৰজাসকলক কৰ্ম যেন হৈল মোক নপাৰিবা গালি। মই যিটো কাম কৰিলো তাৰ কাৰণে তোমালোকে মোক গালি খপনি নাপাৰিবা আৰু সৰ্বক্ষণে থাকিবা ঋষিৰ আজ্ঞা পালি। তোমালোকে মোৰ আজ্ঞা যেনেকৈ পালন কৰিছিলা সেইদৰে এই ঋষিৰ আজ্ঞা পালিবা। ৰোহিতাস্য পুত্ৰ মই শৈবাপতেশ্বৰী, এই তিনিজনে আজি ভৈলো দেশান্তৰী। মই মোৰ পুত্ৰ আৰু মোৰ শৈবাপতেশ্বৰী আমি তিনিজন আজিৰ পৰা দেশান্তৰী হলো, অৰ্থাৎ আমাৰ দেশৰ পৰা আঁতৰি যামগৈ, অন্য দেশত থাকিম। কৃষ্ণ। ৰাম শুনি উক পুণ্য কথা যত সভাসদ, একেটিলে দেখা কেনে ভৈল ৰাজপদ। এই ৰাম পৰম চঞ্চল ধন জনসৱে জানি, আৰু আশা ত্যাজি ডাকি বোলা ৰাম বাণী। কৃষ্ণ কৃষ্ণ মাধৱ। এয়া মহাপুৰুষে এই আখ্যান ভাগ কিয় লিখিলে, এয়া আমাক উদাহৰণটো দিছে। শুনিও ক পুণ্য কথা যত সভা পদ। পুণ্য কথা অৰ্থাৎ হৰিচন্দ্ৰ ৰজাই সৰ্বস্ব দান কৰি তেওঁ পুণ্য ভাগী হল। এই পুণ্য তেনেকৈয়ে অৰ্জন কৰিব লাগে, স্বাৰ্থ থাকিব নালাগে, মোহ থাকিব নালাগে একোতে। মোহটো থাকিব লাগে ভকতিৰ ওপৰত, পুণ্য কথাৰ ওপৰতহে মানুহৰ মোহ থাকিব লাগে। গতিকে থাউকতে আমাক এয়া গুৰুজনে এয়া উপদেশ বাণী শুনিও পুণ্য কথা যত সভাসদ, সকলোৱে পুণ্য কথা শুনা। একত কৃষ্ণ এক তিলে দেখা কেন ভৈল ৰাজপদ। চোৱাচোন, এক তিলতে ৰজাৰ এই গোটেই যাহাৰ নিমিত্তে মই বোলাও মহাৰাজ বুলি পেলাই যিজনে কৈছিলে, সেইজন ৰজা এক তিলতে সখাগৰা পৃথিৱীৰ অধীশ্বৰ হৈও এক তিলকতে সেইখিনি গুচি গল। হয়তো তেওঁ সেইখিনি ৰাজ্য গোটাওতে, সেই ধন গোটাওতে তেওঁ ৰাজত্ব কালত নানা কষ্ট কৰি সেইখিনি সৰ্বস্ব গোটাইছিলে, কিন্তু যোৱাৰ সময়ত এক তিলতে সকলো গুচি গল। পৰম চঞ্চল ধন জন সবে জানি। গতিকে ধন জন এইবোৰ চঞ্চল, এই আছে এই নাই, আৰু ধনো নাই জনো নাই। যেন জলৰ বেগত এক ঠাই হৈ ফেন, আকৌ ক্ষণেকতে যেন ক্ষণেক থাকিয়া ক্ষণেকতে মিলে যেন। যে জল গৈ থাকোতে কৰবাত মানে ফেন গোট খাই হতত গৈ আকৌ গৈ ঢৌ এটা আহি সেই এটা মানে খুন্দা মাৰি দিয়ে, আকৌ নাইকিয়া হৈ যায়। সেইদৰে যিমান সা সম্পত্তি ঐশ্বৰ্য বিভূতি আমি গোটাও, সেইবোৰ সেই সাগৰৰ জলৰ ফেনৰ দৰেহে হয়। কোনোবা এটা ঢৌৱে আকৌ উটাই লৈ যায় থান বান কৰি পেলাই। ঠিক তেনেয়ে জন শব্দটোৱে এইটোকে বুজাইছে যে ক'ৰ পৰা জীৱ কোন ক'ৰ পৰা আহিছে, আহি একঠাই হওঁ আমি, আকৌ ক্ষণেকতে তাৰমানে আকৌ নাইকিয়া হৈ যায়। এই উদাহৰণটো ভগৱন্ত কৃষ্ণই নন্দক দিছিলে। যেতিয়া কুৰুক্ষেত্ৰত নন্দ যশোদাই কান্দি কাটি আছিলে, কুৰুক্ষেত্ৰত লগ পাইছিলে, তেতিয়া এই পৰমাৰ্থ জ্ঞানটো দিছিলে যে চোৱা,
এই নদীৰ জলৰ বেগত আহি ফেনবোৰ লাগে, তাতে আহি জাজি হৈ থাকে। আকৌ এটা ঢৌৱে আহি পেলাই, যেনিবা আমাৰ পৰিয়ালবোৰ একটা জাজিহে, আকৌ খনেকতে গৈ আকৌ বেলেগ বেলেগ জাতিত লগ লাগেগৈ। গতিকে সেই ধন এইবোৰো তেনেকুৱাই, খনেকতে থাকি খনেকতে নাইকিয়া হয়। এইটো পৰমাৰ্থ জ্ঞান। এই জ্ঞানটো দিবৰ কাৰণেই মহাপুৰুষ কৃপালু গুৰুজনে আমাক এই মহৎ ৰজাজনৰ চৰিত্ৰ প্ৰথম তেওঁ ধৰিছে, প্ৰথম তেওঁ লিখিছে এই জ্ঞানটো দিবৰ কাৰণে। কৃষ্ণ কৃষ্ণ। কৃষ্ণ দুলৰি এতেক বচন শুনাই আহে নাক নিশবদ ভৈলা ৰাজা হেনয় অথন্তৰ কথা শুনি হবে তবধ ভৈ গৈল প্ৰজা এৰাম আকাশী স্বৰগ মাথাত পৰিল মুখতো মাত হৰিল মহাশোকে খেল ইয়াত পৰিল থিয়য়ে যেন মৰিল। ৰজাৰ এই বাণী শুনি, বচন শুনি, এতেক বচন শুনাই আছে নাক নিশবদ ভৈলা ৰাজা। এয়া প্ৰজাক এইদৰে কৈ তাৰপৰা তেওঁ মনে মনে আছে, হেন অথন্তৰ কথা শুনি সবে তবধ ভৈলন্ত প্ৰজা। এনেকুৱা এটা এইটো মৃগয়া কৰিবলৈ যাওঁতে এনেকুৱা অথন্তৰ ঘটিলে। প্ৰজাসকলৰ ইমান মৰমৰ ৰজাজনৰ এনেকুৱা অৱস্থা হল, প্ৰজা তবধ মানিছে, যেন আকাশী স্বৰগ ভাগি পৰিছে মাথা মূৰৰ ওপৰত, মুখৰ মাত হৰি গল, আৰু মহাশোক খেলে হিয়াত যেন মহাশোক খেলেহে বিন্ধিছে, থিয়য়ে যেন মৰিল। তেওঁলোক যেন থিয় হৈ থাকোতেই মৃত হৈ গল। কৃষ্ণ। এৰাম হৰি হৰি বিধি কিহত কি বৈল আশিতে হৰাইল ৰাজ নৃপতি কছাই কৰে হাহাকাৰ কিনো নিদাৰুণ কাজ এৰাম অনেক পুৰুষে তোমাৰ সেৱক মিহি আমাৰ দেৱ পুনখতে আজি তোমাকতে জীয়া ঋষিত কৰি বুকেৱ। এই প্ৰজাৰঞ্জক ৰজাজন পিতৃয়ে পুত্ৰক পালন কৰাৰ দৰে প্ৰজাক পালন কৰে। এতিয়া নৃপতি কছাই হৰি হৰি বিধি ইহঁতক কি ভৈল হাসিতে হেৰাইল ৰাজ। হে হৰি কি কৰিলা, হাঁহি থাকোতেই ৰাজ্য ধন হেৰাই গল। নৃপতি কছাই কৰে হাহাকাৰ কিনো নিদাৰুণ কাজ। কেনেকুৱা নিদাৰুণ ঘটনা ঘটিলে এইটো, যে এজন ব্ৰাহ্মণ এজন ঋষিয়ে ৰজাৰ ৰাজকাৰ্যখিনি কাঢ়ি লৈছে। এইটো কম ডাঙৰ কথা নে বাৰু? গতিকে হাঁহি থাকোতেই যেন ৰাজ্য হেৰাই গল। অনেক পুৰুষ তোমাৰ সেৱক, আমাৰ অনেক পুৰুষ
তোমাৰ সেৱক হৈ আছে, তুমি সে আমাৰো দেৱ, হে আমাৰ কাৰণে তুমিয়েই দেৱতা। তে ৰজাই দেৱতা বুলি কয়, ৰজাক দেৱতাৰ দৰে মানিব লাগে বুলি কয় নীতি শাস্ত্ৰত। গতিকে তুমি আমাৰ দেৱতা, তুমি আমাৰ ৰজাও, তুমিয়ে আমাৰ দেৱতা। কোনোমতে আজি তোমাকো তেজীয়া ঋষিক কৰিব সেৱ। আমাৰ অনেক পুৰুষৰ তুমি ৰজা, আৰু তোমাক এৰি আমি ঋষিক কেনেকৈ সেৱা কৰিম বাৰু? আমি কৰিব নোৱাৰো। এয়া কৰুণ, ইমান তাৰমানে কৰুণ ৰসৰ সৃষ্টি কৰিছে মহাপুৰুষে ইয়াত কৃষ্ণ। আর পুত্র তুই অধিক দশ গুণ কৰি পালিলা তুমি আমাক একো কালে নতু কোনো প্ৰাণ প্ৰভু তোমাৰ তোৰ বাক আর কিবা রাজা তুমি কিবা মাও বাপ হেন নতু জানে লোকে ও তুমি অবিহনে কি করে জীবনে কান্দে প্রজা সবে শোকে। কৃষ্ণ কৃষ্ণ পুত্ৰটো অধিক দশ গুণ কৰি পালিলা তুমি আমাক। হে মহাৰাজ, তুমি তোমাৰ পুত্ৰতকৈও 10 গুণ অধিকে আমাক পালন কৰিলা। প্ৰজা ৰঞ্জক ৰজা, প্ৰজাই ইমান ভাল পায় তেওঁক, আৰু তেওঁ নিজে এষাৰ কথা কৈছে, পৃথুৰ কথা কৈছে ওপৰত, যে পৃথু কেনেকুৱা আছিলে। পৃথুৱেও কৈছিলে প্ৰজাসকলক, শুনিও প্ৰজা হব বচন আমাৰ, প্ৰজা হইলে পুত্ৰ সম হয় ৰাজাৰ। প্ৰজা হলে ৰজাৰ পুত্ৰৰ দৰে হয়, আৰু পুত্ৰ হইলে পিণ্ড দিবে লাগয় বাপৰ। যে পুত্ৰ হলে আকৌ বা দেউতাকৰ পিণ্ড দিব লাগে। গতিকে তোমালোক মোৰ প্ৰজা, মোৰ পুত্ৰ সম, মোৰ পিণ্ড দিয়া, মোৰ পিণ্ড দান হইব ভজিলে ঈশ্বৰ। সেইজন ৰজা, পৃথু ৰজাৰ দৰে এওঁ নিজেও কৈছে, আৰু সেয়াও প্ৰজাসকলে তেওঁকো তেনেকুৱা বুলি ভাবে, তেনেকৈ তেওঁ মৰম কৰে প্ৰজাক। গতিকে এতিয়া 10 গুণ কৰি পালিলা তুমি আমাক, একো কালে নতু কোনো প্ৰাণ প্ৰভু তোমাৰ নিষ্ঠুৰ বাক। তাহানিও তুমি এষাৰ টান কথা নকলা প্ৰজাক, পুত্ৰতকৈও অধিক মৰমেৰে আমাক পালন কৰিলা। কি কাৰণে তুমি কৃষ্ণ, কি কাৰণে তুমি কিবা মাও বাপ হেন নতু জানৈ লোকে। যে প্ৰভু, আমি মা দেউতা এইবোৰৰ কথা আমাৰ তাৰমানে মনলৈয়ে নাহে, তোমাকে আমি সকলো বুলি ভাবো। তুমি অবিহনে কি কৰে জীৱন, কান্দৈ প্ৰজা সবে শোকে। তুমি গুচি গলে আমাৰ কি হব, এই বুলি প্ৰজাসকলে কান্দিছে। গুৰুজনে আমাকে ইয়াত দেখুৱাইছে। চোৱা হৰিশ্চন্দ্ৰ কেনেকুৱা ৰজা, প্ৰজাই যাক মাক দেউতাকতকৈও বেছি ভাল পায়, যিজনক প্ৰজা ৰঞ্জক বুলি কয়। গতিকে গুৰুজনে এই কলমটো প্ৰথম কৰাৰ অৰ্থ হল সেইয়াই, যে প্ৰজাই ভাল পাব লাগে। ৰজাৰ ধৰ্ম প্ৰজাক সুখে শান্তিৰে থাকিব দিয়া, পুত্ৰব্ৰত পালন কৰা। গতিকে এয়া পিছত গৈ আৰু ওলাবগৈ এওঁ হৰিশ্চন্দ্ৰৰ কেনেকুৱা ৰজা, তেওঁ গুৰুজনৰ কেনেকুৱা ৰজা হব লাগে,
এই কথাটো প্ৰথম তাৰমানে কলমটো ধৰাৰ কাৰণটো কি এয়া ইয়াতে আমি প্ৰমাণবোৰ পাই গৈছো কৃষ্ণ কৃষ্ণ মাধৱ এৰাম কৈৰ পৰাশী পৰিলে কইটো বিশ্বামিত্ৰ ধুমকেতু ইহেন ৰাজ্যত সুখনে বঞ্চিবে নপাইলো ইহাৰ হেতু ৰাম বনবাসী ঋষি ৰাজা ভৈল আশী এৰি যত ধৰ্ম কৰ্ম কেনমতে ইটো পালিবে কৰাজ প্ৰজাৰ জানে মৰ্ম কৃষ্ণ দেউতা কৃষ্ণ হয় কৃষ্ণই কৈৰ পৰা আহি পৰিলে কৈটো বিশ্বামিত্ৰ ধুমকেতু ইমান ধুনীয়া আকাশখনত ক'ৰ পৰা আহি ধুমকেতুটো ওলালেহি যে বিশ্বামিত্ৰ যেন এটা ধুমকেতু ওলালে মুকলি আকাশত ইহেন ৰাজ্যটো সুখতে বঞ্চিব নপাইলোই ইহাৰ হেতু ইয়াৰ কাৰণেই আমি ইমান এনে সুন্দৰ এখন ৰাজ্যত আমি সুখ ভোগ কৰিবলৈ নাপালো আৰু নহব বনবাসী ঋষি ৰাজা ভৈল আহি বনবাসী ঋষিজন তাৰমানে আহি ৰজা হৈছেহি আমাৰ গতিকে এইজনে কি কৰিব এতিয়া যে হেন মতে এইটো পালিবেক ৰাজ্য প্ৰজাৰ নাজানে মৰ্ম এইটো প্ৰজাৰ মৰ্ম বুজি নাপাব এইটো তেওঁ নিজৰ ধৰ্ম কৰ্ম বাদ দিলে দি ৰজা হব আহিছে এওঁতো প্ৰজাৰ মৰ্ম বুজি নাপায় হৰিশ্চন্দ্ৰৰ দৰে গতিকে এইটোৱে কেনেকৈ আমাক শাসন কৰিব প্ৰজাৰ মৰ্ম নুবুজাই এইটোৰ প্ৰজা আমি কেনেকৈ হ'ম এয়া দুখ কৰিছে প্ৰজাসকলে কৃষ্ণ এৰাম তিলৰ কুশৰ ব্ৰাহ্মণ ইহাৰ ৰাজ্যত কমন ফল খাইবে বিধ্বংসীবে একোকে নজানে বানৰৰ নাৰিকল এইৰাম স্বভাৱে কৃপণ নেদয় নখায় দ্বিজগণে ধন সঞ্চাৰ পূজনীতে সবে ৰাজ্য ভাঙ্গিবে আশু কপালি প্ৰপঞ্চা কৃষ্ণ দেউতা কৃষ্ণ এইটো তিল কুশ লৈ পূজা কৰা ব্ৰাহ্মণ ইয়াৰ দ্বাৰা ৰাইজত কি ফল ফুলিব বাৰু তে খাই বিধ্বংস একোকে নাজানে মাত্ৰ খাই বৈ ধ্বংসহে কৰে একোকে নাজানে বানৰৰ নাৰিকল বান্দৰে যেনেকৈ নাৰিকলৰ মূল বুজি নাপায় তেনেকৈ পূজা পাতল তিল কুশৰ অধিকাৰী হৈ থকা ব্ৰাহ্মণে বাৰু ৰজাৰ তাৰমানে প্ৰজাৰ মূল কি বুজিব বান্দৰৰ নাৰিকলৰ দৰে হব আৰু তেওঁলোকৰ স্বভাৱটো কৃপণ নেদয় নেখায় নিজে নেখাবও নোৱাৰে আনকো নিদিয়ে আৰু দ্বিজগণ ধন সঞ্চাৰ এওঁলোকে ধন মাত্ৰ বেটাৰী বান্ধিব পাৰে সচি থব পাৰে কৃষ্ণ ভোজনীতে সৰে ৰাজ্য ভাঙিবেক আশোক পালি প্ৰপঞ্চা অৰ্থাৎ এওঁলোকে ভোজনীতে ভাঙে
ভোজনিতে সবে ৰাজ্য ভাঙিব আশোক পালি প্ৰপঞ্চা। তাৰমানে ৰাজ্যখন ইহঁতে ভোজনী লৈ লৈয়ে গোটেই ৰাজ্যখন তাৰমানে শেষ কৰি পেলাব ৰাজভঁৰালবোৰো। গতিকে ইহঁতে প্ৰজাক কেনেকৈ পালিব এতিয়া? প্ৰজাক পলাতকৈ সেই ভোজনী লৈ লৈয়ে তাৰমানে গোটেই দেশখন উদং কৰিব। কৃষ্ণ হে ৰাম 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 ৰাজ্য চৰ্চা যত পৰি থাকিবে শ্ৰাদ্ধৰ হৈবে দেৱান ইহাৰ নিমিত্তে দিবাক নপাইব আন ব্ৰাহ্মণ প্ৰদান। এৰাম অল্পত সন্তুষ্ট নুহিবে কৈতো ভস্ম কৰিবে সাপে সেনয়া কৰসি ঋষিৰ ৰাজ্যত বঞ্চিবে কাহাৰ বাপে। কৃষ্ণ ৰাজ্য চৰ্চা যত পৰি থাকিবে ক, এইবোৰ শ্ৰাদ্ধ পিণ্ড কিবা কিবি পূজা পাতলত লাগি থাকিব, ভোজনী বিচাৰি থাকিব, সেইবোৰত তাৰমানে বৰ্তি থাকিব, আৰু ৰাজ্য চৰ্চা এইবোৰ কৰি থাকিব, আৰু শ্ৰাদ্ধৰ হৈবে দেৱান। দেৱান মানে এই ৰজাৰ ডাঙৰ তাৰমানে বিষয় বাবেটো, যেনেকে মণিৰাম দেৱান, দেৱান পতা। গতিকে এওঁ শ্ৰাদ্ধৰ দেৱানহে হব, ৰাজ্যৰ দেৱান হব নোৱাৰিব। এই অৰ্থটো তেনেকুৱা অৰ্থত কৈছে। ইহাৰ নিমিত্তে দিবাক নপাইব আন ব্ৰাহ্মণক দান, যে গোটেইবোৰ এৱেই লব, অন্য ব্ৰাহ্মণক দান দিবলৈ পোৱা নহব। আৰু অল্পতে সন্তোষ নহৈবেক ইটো ভস্ম কৰিবেক সাপে। আৰু এইটো অলপতে সন্তুষ্ট নহব, আৰু নহয় এওঁ সাপ দি ইমান খঙাল, এওঁ সাপ দি সকলোকে নষ্ট কৰিব। হেনয় আক্ৰোশী ঋষিৰ ৰাজ্যত বঞ্চিব কাহাৰ বাপে। এনেকুৱা আক্ৰোশী এইজন তাৰমানে ব্ৰাহ্মণৰ ৰাজ্যত কোনে থাকিব? কেনেকৈ থাকিব? প্ৰজা থাকিবলৈ শক্তিয়ে নহব বা অসুবিধা হব। কৃষ্ণ হে ৰাম হৰি 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 চন্দ্ৰ মহাৰাজ ও পৰিলা কোন বিপত্তি আমাৰ কপালে যি হওক সি হওক তোমাৰ কি হইল গতি আর তোমাকে হে লাগি দহে কলে বড় ইমতে বর্তিবা তুমি এহি বুলি খেনা হেথ মাথ কৰি কান্দি যাই হুমাহুমি। কৃষ্ণ মাধৱ 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 হৰি হৰি হৰিশ্চন্দ্ৰ মহাৰাজ কৰিলা কোন বিপত্তি। হে হৰি, হে হৰিশ্চন্দ্ৰ ৰজা, তুমি আমাৰ কি বিপত্তি কৰিলা? আমাৰ কপালে যি হওক কি হওক তোমাৰ কি ভইল গতি। নিজে আমাৰ যিমান দুখেই নহওক লাগে, আমাৰ যি হয় হৈ যাব, সাধাৰণ প্ৰজা, তোমাৰ গতি কি হব বাৰু? কিমান কৰুণ প্ৰজাসকলৰ, কিমান মৰমৰ ৰজা, কিমান প্ৰেমৰ ৰজা তেওঁ, যে আমাৰ যি হয় হওক, কিন্তু তোমাৰ কি হব?
তোমাৰ কি হইল গতি তোমাকে সে লাগি লহে কলে বৰ ইমঠে বৰ্তি বা তুমি তোমাৰ কাৰণেহে আমাৰ গা জ্বলি পুৰি মৰিছো আমি তুমি কেনেকৈ থাকিবা এহি বুলি সেনা হেত মাথ কৰি কান্দি যায় হুমা হুমি প্ৰজাসকলে তললে মুকৈ অকল সেই কথাবোৰকে ভাবি গুণি কান্দি কান্দি তেওঁলোক গৈ আছে পিছে পিছে কৃষ্ণ ৰাম নুশুনিয়া বোল নাহি মাত বোল কাহ পৰি গইল জিন হাত ফুটে মাত্ৰ কৰে যত পাত্ৰ সবাৰো মুখ মলিন আর মহাশোকে দুখে চলে সেনাগণ আগকন যাই ভৰি এহি মতে ঋষি কহিতে নিপতি পাইলন্ত নগৰী নুশুনয় ৰোল এইটো বোল নহয় দে এখন এইটো ৰোল হ'ব লাগে নুশুনিয় ৰোল নাহি মাত বোল পিছৰটো বোল একো মাত নুশুনি তাৰমানে কোহাল নুশুনি মাত বোলো নাই কাহ পুৰি জিন যোৱা যেন কাৰো মাত বোল নাই শত ফত মাত্ৰ কৰে যত পাত্ৰ সবাৰো মুখ মলিন তেওঁলোক চটফটনি উঠিছে গাত সকলোৰে মুখবোৰ মলিন মহাশোকে দুখে চলে সেনাগণ আগকন চলে ভৰি ইমান দুখত গৈছে যাবনে নেযাব ভৰি যেন নচলা হৈছে এহি মতে ঋষি পাইলন্ত নিপতি সহিতে নিপতি পাইলন্ত সিটো নগৰী সেইদৰে গৈ এওঁক লগত লৈ লৈ গৈ গৈ নগৰ পাইছেগৈ আৰু কৃষ্ণ কৃষ্ণ হেৰি কৰি দিয়া মই অকণমান তাৰমানে হেৰি হৈ আছে আজিৰ কাৰণে ইমানতে থক আৰু নগৰটো আমি পিছত পঢ়িম আৰু পাই পেলাই কি কৰে এই আজি ইমানতে দোহাৰি দিয়া মই তাৰমানে অলপ হেৰি হৈছে আৰু কষ্ট হয় মোৰ যে কি নহওক আমাৰ তুমি দোহাৰি দিবা মই আগধৰি সামৰি লম মোৰটো সামৰি দিছো বাপ বান্ধৱ আই সমস্ত আমি এই হৰিচন্দ্ৰ উপাখ্যান মহাপুৰুষ কৃপালু গুৰুজনৰ প্ৰথম কলম সেইকাৰণে আমি ইয়াতনো কি আছে পঢ়িবলৈ বিচাৰিছিলো গতিকে গুৰুজনে কি উদ্দেশ্য লৈ আমালৈ এই পুথিভাগ আগবঢ়াই থলে প্ৰথম লিখিলে সেই কথাকে অনুসন্ধান আমি কৰি আছো আৰু কিয়দাংশ আমি পাইছো আৰু মই যিখিনি বুজি পাইছো সেইখিনি আপোনাক সবক অৱগত কৰিছো আৰু মই বুজাটোৱেই শেষ নহবও পাৰে আৰু বহুত ৰহস্য থাকিব পাৰে সেইখিনি আপোনাক সবে সকলোৱে আমি মিলি জুলি এই কথাখিনি আমি জ্ঞানৰ সন্ধান কৰি আছো গতিকে আমি বিচাৰিম সকলোৱে মিলি ইয়াত আৰু কিবা আপোনালোকে যদি কিবা পায় সূত্ৰ সেইটো আমালৈ আগবঢ়াব আৰু আমি এইখিনি গুৰুজনৰ মনৰ ভাৱৰ কথা আমাৰ নিচিনা নিহীন একোজনেহে কেনেকৈ বাৰু ক'ব পাৰিম গতিকে গুৰুজনক চৰণকে হৃদয়ত ধৰি লৈ তেওঁ যি কোৱাইছে তাকে দুআষাৰ কৈছো গতিকে ইয়াত যদি কোনোবাখিনি অপৰাধ হৈছে অপৰাধখিনি আমাৰ গাত সামৰি থৈছো আৰু সেই অপৰাধখিনি আপোনাক সবে মৰিখন কৰিলে কৃপালু গুৰুজনে মৰিখন কৰিব ইয়াকে আশা কৰিছো
কোটি কোটি ঘৰ অপৰাধনিতে কৰো আমি দুৰাশয় হে হৰি মুকদাস হেন মানি ক্ষমিয়োক কৃপাময় শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু কৃষ্ণ